এনডিএ সরকারে জোট বাঁধতে চলেছে বিপিএফ। হিমন্ত বিশ্ব সরকারের অংশীদার হচ্ছে বিপিএফ এবং শীঘ্রই হিমন্ত মন্ত্রিসভা সম্প্রসারণের সম্ভাবনা। চরণ বড়োর মন্ত্রিসভায় যোগের সম্ভাবনা। মাঝমাঠের বিপিএফ বিধায়ক চরণ বড়ো বেশ কয়েকজন মন্ত্রীর দপ্তরও বদলানোর সম্ভাবনা। পরিষদীয় বিধানসভার উপাধ্যক্ষের পদ বিজেপি থেকে উপাধ্যক্ষ হচ্ছেন। আর এবার জানিয়ে রাখবো, উপাধ্যক্ষ হচ্ছেন দরঙ্গাচুরির বিজেপি পারিষদ বিজিত গৌরা নার্জারি। সরাসরি রয়েছে বিষয়ে আরো কথা বলবো। টেলিফোন লাইনে রয়েছে প্রতিনিধি রবিরাম। ইতিমধ্যেই যে সম্ভাবনা দেখা দিচ্ছে, তারপর কি পরিস্থিতি, কি আপডেট রয়েছে? হয় অভিনন্দা, যিটো গ্ৰাম্য মহিলাৰ নেতৃত্বাধীন যিটো বিপিএফ এনডিএ যিটো মিত্ৰতাৰ যিটো অন্তৰ্ভুক্ত হোৱাৰ কথা তেওঁ স্পষ্টকৈ সেইদিনা কোৱা নাছিল, যদিও যে 14 অক্টোবৰ দিনা যিটো বিপিএফৰ 12গৰাকীকে যিটো সকলে যিটো এমচিএল সকলে যিটো শপত গ্ৰহণ কৰিছিলে, সেইদিনাখনে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে এনডিএ যিটো মিত্ৰতাৰ সন্দৰ্ভত এই মুহূৰ্তত মানে আলোচনা পৰ্যায়ত আছে বুলি কৈছিল, যদিও তেওঁ 14 অক্টোবৰ নিশাই তেওঁ যিটো দৰঙাজুলিৰ পৰিষদীয় সমষ্টিৰ যিটো নৱনিৰ্বাচিত এমচিএলএ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীক তেওঁ সামাজিক মাধ্যমত তেওঁ পোষ্ট কৰি কৈছিল যে স্পষ্ট কৰি দিছিল যে মানে ডেপুটি স্পীকাৰ হিচাপে নিযুক্তি দিয়া হ'ব। ইয়াৰ অহা নৱেম্বৰ মাহত পৰৱৰ্তী অধিৱেশনতে তেওঁ ডেপুটি স্পীকাৰ হিচাপে নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াই এটা ইংগিত আছিল যে বিপিএফৰ এনডিএত যে অন্তৰ্ভুক্ত হ'ব। তাৰ পিছতে আৰু দেখা গৈছে যে দিল্লীত তেওঁ এই যিটো মাজবাটৰ যিটো এমএলএ চৰণ বড়ো আৰু তেওঁ যিটো ৰৌতা পৰিষদীয় সমষ্টিৰ পৰা এমচিএল তেওঁ নৱনিৰ্বাচিত পাৰিষদ হয়, তেওঁক লগত লৈ দিল্লীত হাগ্ৰামা মহিলাক লগত লৈ যাই তেওঁ অমিত শ্বাহক সাক্ষাৎকাৰ কৰি অহা বুলি আমি গম পাইছো। তাতেই কেন্দ্ৰত তেওঁ সাক্ষাৎকাৰ কৰি আলোচনা কৰি অহাৰ পিছতে তাতে যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও লগতে আছিলে। আৰু তাৰ পিছতে আমি গম পাইছো যে অহাকাইলৈ শনিবাৰ দিনা যিটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিটো এনডিএ চৰকাৰ মন্ত্ৰীসভাত যিটো বিপিএফৰ ফালৰ পৰা বিধায়ক মাজবাটৰ বিধায়ক চৰণ বড়োক তেওঁ মন্ত্ৰীসভাত তেওঁ অন্তৰ্ভুক্ত কৰা হ'ব আৰু তেওঁ যিটো পৰিবহণ বিভাগটো তেওঁ দিয়া হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে আমি গম পোৱা গৈছে। অভিনন্দন। বেশ, ধন্যবাদ রবিরাম।